কেইঘণ্টামানতে ঠাণ্ডা হৈ গ'ল আকাশ ফুকনৰ নেতাগিৰি। ৰণোজ পেগুক গালি পাৰি বিপদত আকাশ ফুকন। সংস্কাৰৰ কথা কোৱা বিজেপিত এয়া কেনে নেতা? ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা আকাশ ফুকনৰ। বিষয়টোক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এজন ঠিকাদাৰৰ লগত বিজেপি নেতা অসম ক্ৰীড়া বোৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ এটা কল ৰেকৰ্ড। এই কল ৰেকৰ্ড ভাইৰেল হৈ পৰাৰ পিছতে বিজেপিৰ ভিতৰে বাহিৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ জোৱাৰ। ভাইৰেল হোৱা এই কল ৰেকৰ্ডিঙত মন্ত্ৰী ৰণোজ পেগু সন্দৰ্ভত কৰা হৈছে অশালীন মন্তব্য। মাথো সিমানেই নহয়, এনে কিছু মন্তব্য আছে যিবোৰ অসম্পাদিত ৰূপত শুনাব নোৱাৰি। প্ৰথমতে শুনি লওক এই কল ৰেকৰ্ডিংটো। মোৰ কথা ক'বলৈ হাক দি মই ৰণোজ পেগুৰ নেতা নহয়, মোৰ নেতা ৰণোজ পেগু নহয়, মোৰ নেতা হিমন্ত বিশ্ব। শুনি লওক গোবিন্দ, ফুফুৰাই লৈ যাম চিএমৰ ঘৰত। তই মোক চিনি পোৱা নাই, মোৰ চিএমৰ ঘৰুৱা নিচিনা। তই মোক পইচা 10,000 20,000 বিচৰা কাৰণে তই লেবেল লৈ গৈছে। হা না ৰণোজ পেগু কথা ক'বলৈ আহিছ মোৰ আগত। তই সি ডেগাত কাম না সি আহিছিলে নেকি ইলেকশ্যনত? ৰণোজ পেগু কৈছে নি লগ ক'ব জানে কিয় ষ্টেডিয়ামটোৰ কথা কিলে? এটা কথা ক'ব ন, এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা। কিন্তু নিজকে ডাঙৰ নেতা বুলি ভবা আকাশ ফুকনৰ দম্ভ অহংকাৰ কিছু সময়ৰ ভিতৰতে নোহোৱা হ'ল। এক প্ৰকাৰ নিশাৰ ভিতৰতে ঠাণ্ডা হৈ গ'ল আকাশ ফুকনৰ নেতাগিৰি। পৰিস্থিতি বিষম দেখি সংবাদ মাধ্যমৰ আগত ক্ষমা প্ৰাৰ্থনা আকাশ ফুকনৰ। মানসিক চাপৰ বশৱৰ্তী হৈ চৰম অভব্য আচৰণ কৰিছিলো বুলি ভুল স্বীকাৰ কৰি বিনা চৰ্তে ক্ষমা প্ৰাৰ্থনা আকাশ ফুকনৰ। কথা ঘটনা হৈছে দুৰ্ভাগ্যজনক বুলি মই ভাবো। এটা বিশেষ পৰিস্থিতিত মোক উত্তেজনা বশৱৰ্তী ক'বলগীয়া হ'ল। আৰু এটা ইণ্টাৰেষ্টিং কথা, সেই সময়ত আৰু এটা ঘটনা হৈছিল। মোৰ এটা মেডিকেল ৰিপৰ্ট আছিল, এটা হেল্থ ইছ্যু আছিল, ৰিপৰ্ট আহিছিল, খুব ভাল নাছিল। ছেকেণ্ড ইমিডিয়েটলি মানে সেই মুহূৰ্ততে কাকতলীয়া সংযোগ বুলি মই কওঁ যে মোৰ ভাতৃও এটা ৰিপৰ্ট আহিছে। তেওঁ মোক ফোন কৰিছে যে মোৰ এটা ৰিপৰ্ট এনেকুৱা আহিছে। মই কোৱা নাই মোৰ ৰিপৰ্ট বেয়া আহিছে। তেনেকুৱা এটা মানসিক চেপাৰ মাজত থকাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে ঘটনা বা পৰিৱেশটো হ'ল। যথেষ্ট প্ৰজ্ঞা থকা ব্যক্তি আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। তেখেতৰ কথা মই তেনেকে খঙত ক'বলগীয়া হোৱাৰ কাৰণে, তেখেতক মনত দুখ দিয়াৰ কাৰণে মই যথেষ্ট দুখ পাইছো। আৰু হয়তো মই জীৱন থকালৈকে মই ৰণোজ পেগু ডাঙৰীয়াৰ ক্ষেত্ৰত কোৱা কথাটোৱে মোক মনত দুখ দি থাকিব। কিন্তু ক্ষমা মাৰ্জনায়ো বিপদ কমাব পৰা নাই বিজেপি নেতাজনৰ। বিষয়টোক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আকাশ ফুকনৰ ৰেকৰ্ডিং কিমান দূৰ সঁচা মিছা নাজানো, সঁচা হ'লে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যি ধৰণে শব্দ ব্যৱহাৰ কৰা হৈছে বা যি ধৰণে টেলিফোনটোত কথা বতৰা কোৱা হৈছে, সি ভাৰতীয় জনতা পাৰ্টীৰ কোনো সদস্যকে শোভা নাপায়। ইফালে আকাশ ফুকনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মিচিং জনগোষ্ঠীয় একাংশ দল সংগঠন। মিচিং জনগোষ্ঠীৰ মন্ত্ৰীৰ ওপৰত কৰা অশ্লীল মন্তব্য সহজভাৱে লোৱা নাই জনগোষ্ঠীটোৰ ৰাইজে। মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক যি অশালীন বাক্যৰে ব্যৱহাৰ কৰিছে, সেইটো সঁচাকৈ আমি পোনপ্ৰথমে এই ব্ৰহ্মপুত্ৰ এলেকাৰ মিচিং ৰাইজ হিচাপে আমি গৰিহণা দিছোঁ। আৰু তেখেতক আমি এই মঞ্চৰ পৰা উকিয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে এনেকুৱা মন্তব্য কোনো মন্ত্ৰীৰ ওপৰত নিদিয়ে, জনজাতি মন্ত্ৰীৰ ওপৰত নিদিয়ে। এইটো আমি ইয়াৰ পৰা এই মঞ্চৰ পৰা উকিয়াই দিছোঁ। আৰু ভৱিষ্যতে যদি এনে কাৰ্য কৰে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম এই অঞ্চলটোত। কথা হ'ল, সংস্কাৰৰ কথা কোৱা বিজেপিৰ ভিতৰত থকা এইসকল নেতাৰ এয়া কি সংস্কাৰ? কিয় গুৰু গোসাঁই নামানি নিজকে ডাঙৰ নেতা বুলি ভাবে একাংশই? ব্যুৰো ৰিপৰ্ট, দেশ টুডে।